নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে জানে যে অসমত আৰু নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব ৪,৬০০ পোষ্টৰ কাৰণে তো ৪,৬০০ পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া কেতিয়া অনুষ্ঠিত হ'ব আপোনালোকে জানে যে আজি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে আমি ৪,৫০০ যিটো নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব সেইটোৰো বিজ্ঞাপন আমি প্ৰকাশ কৰিম ৪,৫০০টোৰ ভেৰিফিকেশ্যন যেতিয়া ৫,৫৫০টা পদৰ যিটো এপইণ্টমেণ্ট হৈ যোৱাৰ পিছতে আমি ৪,৫০০ৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিম তাৰপিছত আমি ৪,৬০০ যিটো আমাৰ কাৰ্যকালতে আমি শেষ কৰিম গতিকে চিটেট দিয়াটো এটা অনিবাৰ্য কাৰণ চিটেট যি স্ক'ৰ হ'ব সেই স্ক'ৰৰ ওপৰত ডিপেণ্ড কৰে আপুনি চাকৰি পাবনে নাই গতিকে আহক চিটেট ২০২৬ চনৰ নটিফিকেশ্যন পাব্লিছ হৈছে অলপ সময়তে আপোনালোকে চাই লওক চিটেট অফিচিয়েল ৱেবছাইটত গৈ তো চিটেট অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল কৰি তলত আহিব তলত অহাৰ লগে লগে ইয়াতে চাব পাৰিব আপোনালোকে চিটেট ৰিজাল্ট বুলি আহিছে তো চিটেট এইটো পাব্লিক নটিছ তো ২০২৬ চনৰ পাব্লিক নটিছ ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত অলপ যাব ইয়াতে চাব ৰেড কালাৰৰ লিখা আছে পাব্লিক নটিছ ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো PDF ভিউ PDFটো ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত ইয়াতে লিখা আছে আপোনালোকে চাওক ৮ ফেব্ৰুৱাৰী ২০২৬ ছানডে পেপাৰ 1 আৰু পেপাৰ 2 পৰীক্ষা অনুষ্ঠিত হ'ব ১৩২টা চিটেট তো এইখিনি আছিল এই ভিডিঅ'টোত ধন্যবাদ সকলোকে আপোনালোকে এটা পঢ়া শুনা চলাই যাওক কাৰণ বেছি সময় নাই আপোনালোকে 4 মাহ সময় পাব গতিকে এটা পৰীক্ষাৰ কাৰণে 3 মাহ সময় লাগে গতিকে এইখিনি আছিল এই ভিডিঅ'টোত ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ে কোৱা মতে ৪,৬০০ পোষ্ট ফেব্ৰুৱাৰী মাহতে দিব গতিকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে চিটেট কোৱালিফাই হয় আৰু যিসকল কেণ্ডিডেট নতুনকৈ আহি আছে সেইসকল কেণ্ডিডেটলৈ এবাৰ DLED কমপ্লিট কৰিছে বা BEd কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ৪,৬০০ পোষ্টৰ কাৰণে আপোনালোকে এলিজিবল হৈ যাব অতি সোনকালে যদি আপোনালোকে চিটেট কোৱালিফাই হয় তেতিয়াহ'লে চাকৰি এটা পাবলৈ সক্ষম হ'ব আৰু চাকৰি এটা কিমান প্ৰয়োজন সেইটো আপোনালোকে নিজে গম পায় আৰু ২৬ চনৰ পিছত যিহেতুকে ২৬ত ইলেকশ্যন আছে তাৰপিছত যি গভৰ্ণমেণ্ট আহিব তাৰপিছৰ কথা পিছত হ'ব এতিয়া আপোনালোকে যিহেতুকে বিজেপি গভৰ্ণমেণ্ট আছে ১ পইচা নিদিয়াকৈ চাকৰি পাবলৈ সক্ষম হ'ব ধন্যবাদ